মানে দেখি শিৱসাগৰ ৰাজ্যখনে ইমান বেয়া লাগিছে, মানে পানীৰ ওপৰত থাকিবলৈ আছে, ইমান কণ্ডিশ্যন বেয়া। গতিকে দেখি মানে বেয়া লাগিছে আৰু মানে কি কৰিম, মানে ক'বই পৰা নাই। তো সেইকাৰণে যি পাৰোঁ মানে চাউল, দাইল, আটা, পানী, পিঁয়াজ যি পাৰোঁ মানে সামগ্ৰী যিমানখিনি পাৰোঁ আৰু যিমান সামৰ্থ্য অনুযায়ী মানে কিবা এটা সকাহ পাবৰ কাৰণে মোৰ ফালৰ পৰা মই দি দিছোঁ। শিৱসাগৰ, যোৰহাট এই অঞ্চলসমূহ অতিকৈ দুখৰ কথা যে আজি পানীৰ তলত তাত আমাৰ ককাই ভাই, বাই ভনী, পিতৃ মাতৃ সকলো আজি নানান সমস্যাৰ সন্মুখীন হৈছে। তেওঁলোকৰ খোৱাৰ অভাৱত থকা ঠাইৰ অভাৱ হৈছে, খোৱা পানীৰ অভাৱ হৈছে। সেয়েহে আমি সমগ্ৰ বৃহত্তৰ পেঙেৰিবাসী ৰাইজে আমাৰ সমগ্ৰ পেঙেৰিবাসীৰ ফালৰ পৰা কিঞ্চিত হ'লেও সহায় আগবঢ়াবলৈ ওলাইছোঁ। আৰু এই ক্ষেত্ৰত আমাক যিসকল ব্যক্তিয়ে নিজ ইচ্ছা অনুসৰি আহি আমাৰ ইয়াত তেওঁলোকৰ অলপ হ'লেও খাদ্য সামগ্ৰীৰ পৰা লৈ পিনি টকালৈকে আমাক দিছে, তেওঁলোকলৈ আমি এই আপোনালোকৰ যোগেদি আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমগ্ৰ বৃহত্তৰ পেঙেৰিবাসী ৰাইজৰ ফালৰ পৰা আমাৰ এই অঞ্চলৰে এজন উদীয়মান যুৱক গকুল মৰাণ ডাঙৰীয়া, তেওঁ প্ৰায় যিসকল আৰ্তসকলৰ দুখৰ মৰ্ম উপলব্ধ কৰি তেওঁ প্ৰায় 1 গাড়ী খোৱা সামগ্ৰী আমাক প্ৰদান কৰিছে শিৱসাগৰলৈ নিবলৈ। তেওঁ আমাৰ মাজতে আছে, তেওঁক চিনাকিও কৰি দিছোঁ। আৰু আমি বৃহত্তৰ পেঙেৰিবাসী ৰাইজৰ ফালৰ পৰা তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। মা কামাখ্যাৰ অনাগত দিনত তেওঁ যাতে সহায় আশীৰ্বাদ দিয়ে তাৰে কামনা কৰিছোঁ। ধন্যবাদ। কাইলৈ পুৱা 3 বা 4 বজাত ইয়াৰ পৰা ৰাওনা হ'ম। আৰু যিসকল সদাশয় ব্যক্তিয়ে এতিয়াও আমাক কিবা দিম বুলি তেওঁলোকে মন কৰিছে, তেওঁলোকে আমাৰ পেঙেৰি সাৰ্বজনীন পূজা মণ্ডপত আহি তেওঁলোকৰ অনুদান প্ৰদান কৰিব পাৰে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।